নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ যে অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগে, আৰু মই বৰ্তমান ভালে আছোঁ বাৰু। আপোনালোকক আজি আপোনালোকে কমেণ্ট কৰি আছে, কাৰণ কমেণ্টৰ যদি মই ৰিপ্লাই নিদিওঁ আপোনালোকেও হয়তো মনত বেয়া পাব পাৰে। সেইকাৰণে ভাবিলোঁ আপোনালোকলৈ কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। ৰাতি বনাইছোঁ ভিডিঅ'টো, সেইকাৰণে অকণমান আপোনালোকে ধোঁৱা চোৱা দেখিব পাৰে। আপোনালোকে সুধি আছে যে আমাৰ বৰ্ধিত দৰমহাটো বৰ্ধিত পইচাটো কেতিয়া হ'ব, কি কথা সকলোৱে সুধি আছে। আৰু মই সেই ভিডিঅ'টো বনাম বুলি ভাবি পেলাই মোৰো সুবিধাত পৰা নাই অন্যান্য ভিডিঅ' দি আছোঁ, কাৰণ মই স্কুলৰ ভিডিঅ'কেইটা দিবলগীয়া হ'ল। কাৰণ মই 3গৰাকী নবোৱাৰী আদৰণি কৰিছিলোঁ, সেইটো আমাৰ CBত পৰে, আৰু সেই CB ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ। এটা কথাত মনত অকণমান দুখ পাইছোঁ, আপোনালোকে কমেণ্ট কৰা নাই সেইকেইটা ভিডিঅ'ত। আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মোৰ মনটো অকণ ভাল লাগে। কাৰণ আমিও ধৰক কেন্দ্ৰত যিবিলাক কাম কৰোঁ তাৰো যদি ভিডিঅ' এটা নিদিওঁ, তেতিয়াহ'লে মোৰ ভিডিঅ' গাঁৱৰ কোনোবা অভিভাৱক বা গাঁৱৰ ৰাইজে যদি চায়, তেতিয়াহ'লে নিশ্চয় ভাবিব যে অকল মানে কথাকে কৈ থাকে, নিজে কি কৰে নিজে কি নকৰে তাৰ ওপৰত একো ভিডিঅ'ও নেদেখুৱায় বা কৰে নে নকৰে। মই যদি নিজে কৰি পেলাই আনক কৰিবলৈ কওঁ, তেতিয়াহ'লে মানুহে যেনেহ'লেও মোক দোষাৰোপ কৰিব নোৱাৰে। আৰু যদি মই একো নকৰাকৈ আনক কিবা কৰাৰ দিহা পৰামৰ্শ দিবলৈ বিচাৰোঁ, তেতিয়াহ'লে মোক মানুহে ক'ব নিজে হ'লে একো নকৰে, আনক দিহা দিয়ে। গতিকে উপদেশতকৈ আৰ্হি ভাল, সেয়েহে মই নিজে কৰি দেখুৱাইছোঁ, আৰু সেইকাৰণে আপোনালোককো মানে ভিডিঅ'টো দেখুৱাইছোঁ। সেইকাৰণে মই দুটা ভিডিঅ' দিলোঁ, আপোনালোকে কমেণ্ট কৰা নাই। তাৰ কাৰণে অকণমান মই বেয়া পাইছোঁ, মানে মনত বেয়া লাগিছে। বুলিবোৰ মোৰ ভিডিঅ'কেইটা বেয়া হৈছে নেকি, সেইকাৰণে কমেণ্ট দিয়া নাই নেকি, তেনেকুৱা মনত ভাৱ হৈছে মোৰ। কিন্তু বেয়া হোৱা নাই চাগে, নহয় জানো? কাৰণ আমাৰ স্কুলৰে মানে দায়িত্বত থকা এটা ভিডিঅ' বা দুটা ভিডিঅ' মুখ্য সেৱিকাই দিয়া দিহা পৰামৰ্শ, CB কেনেকৈ পাতিব লাগে, আৰু আমি কেন্দ্ৰত কেনেদৰে আমি কেন্দ্ৰৰ কাম কৰিব লাগে, তাৰ ওপৰতে আমি ভিডিঅ' বনাবলগীয়াও হয় বা দেখুৱাবলগীয়াও হয় ৰাইজক। সেয়েহে দুটা ভিডিঅ' দিলোঁ। আপোনালোকে কমেণ্ট কৰিব, যিসকলে কমেণ্ট কৰা নাই এতিয়াও কমেণ্ট এটা কৰি দিলে মোৰো ভাল লাগে। বাৰু সেয়া কথা বাদ দিয়ক, তাৰ পিছৰখিনি আমি পাতোঁ, আলোচনা কৰোঁ। এতিয়া আজি হৈছে অক্টোবৰ মাহৰ 29 তাৰিখ, আৰু মাত্ৰ মাজত 3টা দিন আছে। 30, 31 দুটা দিন আছে, আৰু 1 তাৰিখৰ সৈতে 3টা দিন আছে। এই 3টা দিনতে আমাৰ বৰ্ধিত পইচা সোমাই নে নোসোমাই আমি 3 দিনৰ পিছত গম পাম। কিন্তু তাৰ আগতে আপোনালোকক মই ক'ব বিচাৰিছোঁ, আপোনালোকে প্ৰত্যেকেই মানে কমেণ্টৰ দ্বাৰা সুধি আছে আমাৰ বৃদ্ধি হোৱা 1500 টকাটো কেতিয়া সোমাব, নৱেম্বৰত সোমাব নে নোসোমায়। আপোনালোকক সেই কথাটো লৈ পেলাই মই ভিডিঅ'টো বনাইছোঁ, আৰু মই যিখিনি জানো সেইখিনিহে আপোনালোকক জনাব বিচাৰিছোঁ। কথা হ'ল, আমাৰ গহপুৰত দুটা অফিচ, মানে এটা হৈছে ছয়দুৱাৰ আৰু এটা হৈছে পূব ছয়দুৱাৰ। ছয়দুৱাৰৰ একাউণ্টেণ্টক আমি ফোন কৰি সুধিলোঁ যে বৰ্ধিত পইচাটো আমি এই মাহত পামনে। তেতিয়া তেখেতে কোৱা মতে বৰ্ধিত পইচাটো আপোনালোকৰ বাজেট আমাৰ বনাবলৈ অৰ্ডাৰ আহিলে, আৰু আপোনালোকে নৱেম্বৰ মাহত বৰ্ধিত পইচা পাব। আকৌ আমি শুনিলোঁ যে অৰ্ডাৰ হেনো অফিচলৈ অহাই নাই। নৱেম্বৰ মাহৰ যিহেতু 1 তাৰিখ পালেহি, অক্টোবৰ মাহ যাওঁ অৱস্থা, যদি অৰ্ডাৰটো নাহে অফিচলৈ, তেতিয়াহ'লে বিল বনাব নোৱাৰিব, আৰু বিল যদি নবনায় তেতিয়াহ'লে আমাৰ বৰ্ধিত পইচাটো নোসোমাব, আৰু তেতিয়া আমি 8,000 টকা ল'বলৈ নোৱাৰিম। গতিকে এই 7-7 মিলাই আমাৰ সকলোৰে মনত খেলি মেলিৰ সৃষ্টি হৈ আছে। আমাৰ 8,000 আৰু 4,000 টকা অহা মাহত সোমাব নে নোসোমায়। নোসোমালেতো আমাৰ ছোৱালীখিনি বহুত বেছি হতাশাত ভুগিব, নহয়নে বাৰু? আৰু যদি সোমায় তেতিয়াহ'লে অকণমান একেবাৰে কিঞ্চিত মানহে মনটো ভাল লাগিব, কাৰণ 1500 টকা বৰ্ধিত পইচা একেবাৰে নগণ্য বৰ্তমান সময়ত। আমাৰ বান্ধৱীসকলে কৈছে আপুনি 1500 টকাতে উৎসাহ পাইছে, 1500 টকাত আপুনি বহুত ফূৰ্তি কৰিছে। বাইদেউসকল, নাই কৰা ফূৰ্তি, বহুত মনত দুখ আছে। 1500 টকা বৰ্তমান সময়ত কি পায় আপোনালোকে সকলোৱে জানে দেখোন, কি কাৰণে ফূৰ্তি কৰিম কওকচোন। কিন্তু নাই মোমাইতকৈ কণা মোমাই বুলি এষাৰ কথা আছে। সেইকাৰণে একেবাৰে নিদিয়াতকৈ সেই 1500 টকাটোৱে মানে সন্তুষ্টি লাভ কৰিব বিচাৰিছোঁ। উপায় নাই, কি কৰিব, উপায়বিহীন হৈহে 1500 টকাটো সন্তুষ্টি লাভ কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু মনত বহুত দুখ আছে আৰু বহুত ক্ষোভ আছে, কাৰণ বৰ্তমান সময়ত 1500 টকাত একো নাপায়, বিগ জিৰ'। 1500 টকা
আপুনি বজাৰলৈ যাওক, আপুনি দোকানলৈ যাওক, আপুনি 1 লিটাৰ মিঠাতেল কিনিবলৈ যাওক, 200 টকা সেইফালে গুচিয়ে যাব। আৰু আগৰ আমাৰ 6,500 এতিয়া 1500 টকা। গতিকে 8,000 টকাৰে বৰ্তমান সময়ত কি পায়, গতিকে মনত দুখ আছে, ফূৰ্তি নাই কৰা। আপোনালোকে কেতিয়াও নাভাবিব এই 1500 টকাত আমি সন্তুষ্ট হৈছোঁ বুলি, কেতিয়াও নাভাবিব। আৰু বান্ধৱীসকলক ক'ব বিচাৰোঁ যে আপোনালোকেও 1500 টকাটো লৈ লওক, আমি 8,000 টকাটো লৈ লওঁ। যদিহে নৱেম্বৰ মাহত দিয়ে তেতিয়াহ'লে আমি 8,000 টকাটো লৈ লওঁ। তাৰপিছত আমি দেখা যাব ক'ৰ পানী ক'লৈ যায়, নহয়নে? কি কয় আপোনালোকে কমেণ্ট কৰিবচোন, ক'ৰ পানী ক'লৈ যায়। আমি নৱেম্বৰ মাহত যেতিয়া দৰমহাটো বাঢ়িব নে নাবাঢ়ে চাই লওঁ। সকলোৱে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই অসমৰ ছোৱালীয়ে বাট চাই আছে যে নৱেম্বৰ মাহৰ দৰমহাটো 8,000 টকা হ'ব নে নহয়। হ'লেও নহ'লেও আমি এটা কাম কৰিবলৈ আমি ইচ্ছুক হৈ আছোঁ। 1500 টকা বা 8,000 টকাটো আমি লৈ লওঁ। লোৱাৰ পিছত আমাৰ আগন্তুক সময়ত সকলোৱে সজাগ হৈ আছে, সকলোৱে আশা কৰি আছে কি পৰ্যায়ত কেনেদৰে আমি আগবাঢ়িব লাগে সেয়া সকলোৱে আলোচনা কৰি আছে। কিন্তু আমি এতিয়া ব্যক্ত কৰিব নোৱাৰোঁ, কাৰণ পৰিস্থিতি দেখিছে নহয় আপোনালোকে, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়েহে সকলো পৰিস্থিতিৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই আগন্তুক সময়ত আমি কি কৰিম, আগন্তুক সময়ত আমি কেনেকৈ কি কৰিম আপোনালোকে সকলোৱে গম পাব, সকলোকে জনাম। তাৰপিছত আমি পদক্ষেপ ল'ম। আমাৰ পিছৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব, আমি পইচা কিদৰে কৰিব লাগিব। কাৰণ এতিয়া আমি দেখিছোঁ কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে এতিয়া বাজেট ঘোষণা কৰিছে। কালি পৰহি বাজেট কেবিনেট সিদ্ধান্ত হৈছে যে কৰ্মচাৰীসকলৰ দৰমহা নতুনকৈ আকৌ বৃদ্ধি কৰিছে। তেওঁলোকক দিয়ে থাকে, কিন্তু অংগনাবাদীক কি দিলে? 2 অক্টোবৰ পাৰ হৈ গ'ল, ইমান আশাৰে বাচ্চা থাকিলেও 0 এটা দি থৈ দিলে। গতিকে দিয়াকে দিয়ে আছে, কেন্দ্ৰীয় চৰকাৰখনো আমাৰ প্ৰতি অকণো মৰম নেদেখিলোঁ। গতিকে আমি সকলো সজাগ হ'ব হ'ল, সকলো একদম সজাগ হৈ থাকক। আগন্তুক সময়ত আমি কেনেদৰে পদক্ষেপ ল'ম, কি ল'ম, এইবাৰ আপোনালোকে কোনো বহি থাকিব। যোৱাবাৰৰ নিচিনা আমি মানে কৰিবলৈ বাধ্য হ'ম যদি আমাক কি কয়, আমাক যদি আশাত চেঁচা পানী ঢালে তেতিয়াহ'লে আমি আগন্তুক সময়ত আমি বাধ্য হ'বলৈ, মুখ্যমন্ত্ৰীয়ে বাধ্য নকৰাব বা কৰাব নালাগে। তেতিয়া আমি যেনেদৰে আমাক সন্তুষ্টি যদি কৰে তেতিয়াহ'লে আমি সন্তুষ্ট হৈ থাকিম। আৰু সন্তুষ্টি নকৰিলেতো আমিও অসন্তুষ্ট হ'লেতো আৰু জানেই। গতিকে সন্তুষ্ট কৰিলে তেওঁলোকৰে ভাল, অসন্তুষ্ট কৰিলে সকলোৰে মানে বিপদ হয় বা মনত দুখ থাকিলেতো আৰু যি টি কাম কৰি দিয়ে নহয় জানো। গতিকে সেয়া আমি নকৰোঁ, কিন্তু বাধ্যও কৰাব নালাগে। গতিকে আগন্তুক সময়ত দেখা যাব ক'ৰ পানী ক'লৈ যায়। আৰু আশাত চেঁচা পানী ঢালে সকলোৱে জানে কি পৰিস্থিতি হয়। গতিকে এতিয়া আমি পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ, কাৰণ আপোনালোকে প্ৰত্যেকে সুধি আছিলে যে দৰমহাটো হ'ব নহয়। মই যিখিনি জানো আপোনালোকক সেইখিনিহে জনাইছোঁ। আপোনালোকে তাৰ ভিতৰত যদি কিবা গম পাইছে তেতিয়াহ'লে কমেণ্টৰ দ্বাৰা জনাব। আৰু আপোনালোকে আগন্তুক সময়ত কমেণ্টৰ দ্বাৰা কিবা যদি ভিডিঅ' বনাবলগীয়া থাকে কমেণ্ট কৰিব, মই সেই কমেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।